আপোনালোকক এই ভিডিঅ'টিত স্বাগতম জনাইছোঁ। যিহেতু এই ভিডিঅ'টো যিসকলে এবাৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সাম দিছিল আৰু যিহেতু আপোনালোকৰ আজি ইংৰাজীৰ পৰীক্ষা আছিল, আপোনালোকে ইতিমধ্যে পৰীক্ষা সমাপন কৰিলে আৰু পৰীক্ষাত আপোনালোকৰ প্ৰশ্নবিলাক কেনেকুৱা আহিছিল আপোনালোকে এবাৰ কমেণ্ট কৰি জনাব। নিশ্চয় ভাল আহিছিল, বেয়া আহিছিল বা আপোনালোকৰ কেনেকুৱা হৈছে পৰীক্ষাটো সেইটো আপোনালোকে জনাবলৈ নাপাহৰিব। মই এই ভিডিঅ'টোত আপোনালোকক ক'ব বিচাৰিছোঁ, সাধাৰণতে এই যে ইংৰাজী পৰীক্ষাটো আপোনালোকে দিলে, হয়তো আপোনালোকৰ পৰীক্ষা ভাল হৈছে বা হয়তো কিছুসকলৰ বেয়াও হৈছে। এতিয়া যিসকলৰ সাধাৰণতে বেয়া হৈছে বা যিসকলৰ ভাল হৈছে, ইয়াত মই কিছু কথা ক'ব বিচাৰিছোঁ। প্ৰথম কথাটো হৈছে, আপোনালোকৰ যদিহে ইংৰাজী পৰীক্ষাটোত বেয়া হয়, আপোনালোকৰ হয়তো মনত এইটো এটা প্ৰশ্ন জাগ্ৰত হৈ আছে যে ধৰি লওক আপোনালোকে কিছুসকলে 35 মান কৰিছে আৰু আপোনালোকে ভাবি আছে যে মই কিমানমান পাব পাৰোঁ বা 30 মান পাম নে নাপাম, বা কিছুসকলে হয়তো 30 কৰিছে আৰু তেওঁলোকে ভাবি আছে মই পাছ কৰিম নে নকৰিম। কিছুসকলে হয়তো 80 ওপৰত কৰিছে, 80 পাম নে নাপাম তেনেকুৱা ভাবি আছে। গতিকে সকলোৰে যি চিন্তা চৰ্চা সেয়া বেলেগ বেলেগ হ'ব পাৰে। প্ৰথমতে আপোনালোকক মই এই যে পৰীক্ষাটো আছে, আপোনালোকে পৰীক্ষাটোত যিসকলে ভাবি আছে 30 পাম নে নাপাম, সেইসকলক প্ৰথম কথাটো জনাওঁ যে 30 যদি আপোনালোকে নাপায়, তেতিয়াহ'লে আচলতে পৰীক্ষাটোত আপোনালোকৰ কি হ'ব, বা এই ছাবজেক্টটোত যদি আপোনালোকৰ বেয়া হয় তেতিয়াহ'লে পৰীক্ষাটো আপোনালোকে কি হ'ব, বাকীবিলাক পৰীক্ষা কি হ'ব, সেই কথাটো আপোনালোকৰ লগত ডিছকাছ কৰোঁ বুলি ভাবিলোঁ। আৰু কিমাননো মাৰ্কছৰ প্ৰয়োজন হয় আচলতে এই বিষয়টোত বা এই হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত পাছ কৰিবৰ কাৰণে। প্ৰথমতে আপোনালোকক মই জনাওঁ যে এই যে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আপোনালোকে দিছে, আপোনালোকৰ পেপাৰ যিহেতু 6খন আৰু 6খন পেপাৰৰ ভিতৰত আপোনালোকে হয়তো সেই 6খনৰ যিটো 5টা পেপাৰ, অৰ্থাৎ 5খন পেপাৰ আপোনালোকৰ কম্পালচৰিয়ে হয়, আপোনালোকে সেই 5টা পেপাৰত পাছ কৰিবই লাগে। আৰু বাকী থকা যি এটা পেপাৰ, সেইখন ফ'ৰ্থ ছাবজেক্ট হৈ যাব, যিটো আপোনালোকে কম মাৰ্কছ পাব। আটাইতকৈ কম যিটোত পাব সেইটোৱে আপোনালোকৰ ফ'ৰ্থ। কিন্তু মনত ৰাখিব, ফ'ৰ্থ ছাবজেক্ট আপোনালোকৰ দুটা বিষয় নহয়, সেয়া হৈছে ইংৰাজী আৰু যি আপোনালোকৰ MIL আছে বা যি আপোনালোকৰ অসমীয়া অলটি বা এনেকুৱা যিটো ছাবজেক্ট আছে, সেই ছাবজেক্টটো আচলতে আপোনালোকৰ কেতিয়াও ফ'ৰ্থ নহয়। চ' এই দুটা ছাবজেক্ট আপোনালোকৰ কম্পালচৰি মেইনলি থাকে, যিটো নেকি ফ'ৰ্থ নহয়, আৰু বাকী যিকেইটা আছে আপোনালোকৰ তাৰে 3টা আপোনালোকৰ মেইন ছাবজেক্টত আহিব আৰু এটা ফ'ৰ্থ হৈ যাব। ফ'ৰ্থ কোনটো হ'ব, যিটো আপোনালোকে কম মাৰ্কছ পাব। এতিয়া ধৰি লওক যিহেতু আপোনালোকৰ ইংৰাজী পৰীক্ষা হ'ল, এতিয়া ইংৰাজী পৰীক্ষাটোত যদি আপোনালোকৰ পৰীক্ষা বেয়া হৈছে বা আপোনালোকে যদি কম মাৰ্কছ পাম বুলি ভাবিছে, তেওঁলোকে আচলতে এই যি পেপাৰ বা এই যি আচলতে বিষয়, সেই বিষয়টোত কিমান মাৰ্কছ পাব লাগে আপোনালোকে নিশ্চয় জানে। 30 মাৰ্কছ আপোনালোকে পাবই লাগে পাছ কৰিবৰ বাবে, আৰু তাতকৈ যদি কম পায় তেতিয়াহ'লে আপোনালোকে আচলতে এই পৰীক্ষাটোত বেয়া হোৱা বুজায়। আৰু যিহেতু 30তকৈ যদি আপোনালোকে কম পাব, তেতিয়াহ'লে আচলতে আপোনালোকে পৰীক্ষাটোত বেয়া হোৱাৰ চান্সেছ থাকিব পাৰে। কিন্তু ইয়াতো এটা কথা, আপোনালোকে যদি কেতিয়াবা আপোনালোকৰ হয়তো 27, 28, 29 এনেকুৱা পাব পাৰে, তেতিয়া ক্ষেত্ৰত আপোনালোকক যি আপোনালোকে গেছ মাৰ্কছ যিটো কয়, আচলতে আপোনালোকে হয়তো শুনিছে গেছ মাৰ্কছৰ যি প্ৰাৱধান বা গেছ মাৰ্কছ আপোনালোকে হয়তো দিব পাৰে বা আপোনালোকে পাবও পাৰে। এইটো আচলতে ডিপেণ্ড কৰে কেনেকুৱা আপোনালোকক সেই পেপাৰখন আপোনালোকে কেনেকৈ লিখিছে, কি কৰিছে, গোটেইখিনিৰ ওপৰত বেছ কৰি কিনে আপোনালোকক হয়তো ইয়াত মাৰ্কছ দিব পাৰে। এই যে দুটা বিষয়, ইংৰাজী আৰু অসমীয়া, এই দুটা বিষয়তে আচলতে এনেকুৱাই কথা প্ৰযোজ্য হয়। আৰু বাকীকেইটাও আপোনালোকে কিন্তু 30 পাব লাগিব, বাকী 3টা বিষয়ত আপোনালোকে 30 পাবই লাগিব। তাৰে ভিতৰত এটা বিষয় আপোনালোকৰ একেবাৰে বেয়া হ'ব, হয়তো সেইটোত আপোনালোকৰ ফ'ৰ্থ ছাবজেক্ট হিচাপে আপোনালোকৰ বিবেচনা কৰিব। গতিকে তাত আপোনালোকে কোনো ধৰণৰ ইমান চিন্তা কৰিব লগা বিষয় নাথাকে। এতিয়া যিহেতু আপোনালোকৰ আজি পৰীক্ষাটো হ'ল, যিসকলে ভাবিছে যে বহুত বেছি ভাল মাৰ্কছ পাম বুলি, তেওঁলোকে 80 পাম তেনেকুৱা ধৰণৰ ভাবিছে, তেওঁলোকে আচলতে বহুত ভাল হয়তো লিখিছে তেওঁলোকে। গতিকে সেই মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল। আৰু দ্বিতীয়, যিসকলে ভাবিছে বহুত কম পাম বা যিসকলৰ বেয়া হৈছে অলপ পৰীক্ষা, তেওঁলোকৰ কাৰণেও আচলতে এটা হোপ এইটো আছে যে আপোনালোকে যদিহে 30 ওপৰত কৰিছে, নিশ্চয় আপোনালোকে হয়তো যদি ভালদৰে কৰিছে আপোনালোকৰ 30 মাৰ্কছ থাকিও যাব পাৰে। আৰু যিসকলে আপোনালোকে ভাবিছে যে 30হে কৰিলোঁ আৰু 30 কৰিলোঁ, গতিকে 30 পাম নে নাপাম, তেনে ক্ষেত্ৰত আচলতে অলপমান হয়তো আপোনালোকে প্ৰব্লেমেটিক হ'বও পাৰে। যিহেতু 30 কৰিছে, গতিকে তাৰ ক্ষেত্ৰত ভুল হ'বও পাৰে অলপমান। এনে ক্ষেত্ৰত যদি আপোনালোকে কেনেবাকৈ 27, 28, 29 পাইছে, তেতিয়াহ'লে নিশ্চয় বা পাব আপোনালোকে যদি, তেতিয়াহ'লে আপোনালোকক হয়তো গ্ৰেছ মাৰ্কছ দিয়াৰ চান্সেছ থাকিব বা ক্লিয়াৰ আপোনালোকৰ হৈ যাব পাৰে। চ' এনে ক্ষেত্ৰত এইবিলাক কথা আচলতে বহুতখিনি বিষয় জড়িত হৈ থাকে।
আশা কৰিছোঁ আপোনালোকৰ কথাখিনি হয়তো বুজি পাইছে বা আপোনালোকে অনুধাৱন কৰিব পাৰিছে। এতিয়া কথাটো হ'ল আপোনালোকৰ কেনেকুৱা হৈছে পৰীক্ষাখিনি সেইটো আপোনালোকে কমেণ্ট কৰি নিশ্চয় জনাব বুলি আশা ৰাখিলোঁ। আৰু যিসকলৰ ভাল হৈছে তেওঁলোকেও কমেণ্ট কৰিব, যিসকলৰ বেয়া হৈছে তেওঁলোকেও কমেণ্ট কৰিব। আৰু বাকী যিখিনি পৰীক্ষা আছে, যিহেতু অসমীয়া আছে, আকৌ বাকী যিবিলাক পৰীক্ষা আছে সেইবিলাক আপোনালোকে যাতে ভালদৰে দিয়ে তাৰে কামনা কৰিলোঁ। আজিলৈ এইখিনি কথা কৈ এই ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।